কাৰ্বি আংলঙৰ বকলিয়াঘাটস্থিত নেশ্যনেল ইংলিছ একাডেমী স্কুলৰ দ্বিতীয় বাৰ্ষিক দিৱস উদযাপন ছাত্ৰ-ছাত্ৰীৰ সুপ্ত প্ৰতিভা বিকাশৰ লক্ষ্যৰে কাৰ্বি আংলঙৰ বকলিয়াঘাটস্থিত নেশ্যনেল ইংলিছ একাডেমী স্কুলে বিগত বৰ্ষৰ পৰা অনুষ্ঠিত কৰি আহিছে বাৰ্ষিক দিৱস। আজি বকলিয়াঘাটৰ ইউনাইটেড কাৰ্বি ক্লাবত দিনজোৰা কাৰ্যসূচীৰে বাৰ্ষিক দিৱস অতি উলহ মালহেৰে উদযাপন কৰা হয়। অনুষ্ঠানৰ বৰ্ণাঢ্য কাৰ্যসূচীত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে নৃত্য আৰু গীত মাতেৰে উমাল কৰি ৰাখে। অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ শিক্ষাগুৰুসকলে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ উদ্দীপনা যোগোৱাৰ লগতে মনোমোহা কাৰ্যসূচীৰে অতিথিসকলকো আপ্লুত কৰে। উল্লেখ্য যে বাৰ্ষিক দিৱস অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ স্বত্বাধিকাৰী প্ৰদীপ দাস আৰু নিয়তি দাস, লাংফেৰ KCSৰ সভাপতি ভাইটি ইংটি, সমাজকৰ্মী শ্যামল দাস, স্থানীয় সাংবাদিক জয়দীপ দাস সহ বহু কেইগৰাকী গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। কৰিছিলোঁ আৰু তেতিয়া দেখিছোঁ যে আমাৰ ল'ৰা ছোৱালীৰ মাজত বহুত প্ৰতিভা সোমাই আছে, যিখিনি আমি মানে পুথিগত মানে শিক্ষাৰে আমি এইখিনি আনিব নোৱাৰোঁ। সেইকাৰণে আমি প্ৰত্যেক বছৰ এই অনুষ্ঠানটো পাতি যাতে আমাৰ শিশুখিনি মানসিক আৰু ভাৱে মানে প্ৰতিভাখিনি প্ৰকাশ কৰিব পাৰে, তাৰ কাৰণে আমি এই অনুষ্ঠানটো পাতিছোঁ। কিমান দিনৰ কাৰণে পাতিছে এইটো আমি এদিনৰ কাৰণে এদিনীয়া প্ৰগ্ৰাম আমাৰ, আৰু তাৰ আগত আমাৰ এনুৱেল স্পৰ্টছ যিটো আছিলে সেইটো হৈ গৈছে। আজি আমি এদিনীয়া অনুষ্ঠান আমাৰ এইটো, আৰু আশা কৰোঁ অহা বছৰ আমি অনুষ্ঠান ৰাখোঁ। আৰু দেখা যায় যে এইটো স্কুলৰ পৰা বহু ছাত্ৰ ছাত্ৰীসকলে উচ্চ পৰ্যায়লৈ গৈ পাইছে, গতিকে খুবেই আনন্দৰ বিষয় আমাৰ বিষয়ে কি ক'ব বিষয়ে? হয়, মই এইমাত্ৰ যিটো ক'লোঁ, কিছুমান ছাত্ৰ ছাত্ৰী আছে যিখিনি মানসিক প্ৰতিভাখিনি মানে আমি দেখা নাপাওঁ, আৰু এনেকুৱা ধৰণৰ কিছুমান অনুষ্ঠান যেনেকুৱা আমি ছায়েন্স এক্সিবিশ্যন হৈছে, আৰু এইবাৰ আমি ষ্টেট লেভেলতো ছায়েন্স এক্সিবিশ্যনত গৈ আহিছোঁ, ডিষ্ট্ৰিক্ট লেভেলতো আমি ফাৰ্ষ্ট হৈ গৈছোঁ, লাংচুবি ব্লকতো আমি ফাৰ্ষ্ট হৈছোঁ। তেনেকুৱা ধৰণৰ পৰ্যায়ে আমি গৈ আছোঁ। তাৰপিছত মাজতে বকলীয়া প্ৰেছ ক্লাবে ইণ্টাৰ স্কুল কুইজ কম্পিটিশ্যন পাতিছিলে, তাতো আমাৰ স্কুলৰ পৰা ছেকেণ্ড পজিশ্যন আমি পাইছিলোঁ। আৰু বহুত ধৰণৰ তেনেকুৱা আমি মানে অনুষ্ঠানত আমি যোগদান কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মানসিক বিকাশ কৰাত আমি মানে সহযোগ কৰি আছোঁ। এনেই বেলেগ এটা স্কুলত এনেকুৱা শুনি পোৱা নাই যে মানে হয়, বেলেগ স্কুলৰ কথা আমি নাজানো, কিন্তু আমি স্কুল অথৰিটিয়ে এইটো চিন্তাধাৰা কৰিছে যে আমি গোটেই বছৰটো কিতাপৰ মাজত সোমাই থাকোঁ, আৰু যাৰ কাৰণে আমি ল'ৰা ছোৱালীৰ মানে প্ৰতিভাখিনি আমি বিচাৰি নাপাওঁ। সেইকাৰণে আমি বছৰত এনেকুৱা এটা দিন মানে অনুষ্ঠান অনুষ্ঠিত কৰোঁ, যিটোৰ দ্বাৰা আমি ল'ৰা ছোৱালীখিনিক মানে কিছুমান ৱৰ্কশ্বপ কৰাওঁ, কিছুমান ৰিহাৰ্চেল কৰাই তেওঁলোকৰ পৰা চিলেক্ট কৰি আনি আমি এনেকুৱা এটা অনুষ্ঠান ছাকচেছ কৰিবৰ কাৰণে চেষ্টা কৰোঁ। এইটো এনুৱেল ডে ইভেণ্টটো হ'ল আমাৰ মানে যিটো ট্ৰেডিশ্যনেল কালচাৰ, মানে প্ৰত্যেক জাতি জনজাতিৰ যিটো কালচাৰ আছে, সেই কালচাৰখিনি আমি মানে এজনে আনজনক আমি যাতে জানিব পাৰোঁ, তাৰ কাৰণে আমি এই অনুষ্ঠানত আজি আপোনালোকে নিশ্চয় দেখিছে কাৰ্বি ডান্স আছে, বেংগলী ডান্স আছে,
তাৰপিছত আপোনাৰ পেট্ৰিয়টিক ডান্স আছে, তেনেদৰে বিহু আছে, মানে সকলো ধৰণৰ অনুষ্ঠান আমি ইয়াত একগোট কৰি আমি গোটেই ছাত্ৰ ছাত্ৰীখিনিক বুজাই দিওঁ যে এইখিনি কালচাৰ আমাৰ সমাজত এতিয়াও আছে। সেইকাৰণে আমি এই অনুষ্ঠানটো পাতি আহিছোঁ। কাৰ্বি আংলঙৰ বকলীয়া ঘাটৰ পৰা ৰাজু কাঠাৰৰ ৰিপৰ্ট, অসম টুডে।